এতিয়া দুপৰীয়া প্ৰায় 2টা বাজিছে। ব্ৰেকফাষ্ট আমি দেৰিকৈ খাইছোঁ। খোৱাৰ কাৰণে এই দুপৰীয়া 2টা বজালৈ কিন্তু আমি কোনো ভাত পানী খোৱাই নাই, মানে দুপৰীয়াৰ আহাৰ খোৱাই নাই। তো হঠাৎ ইহঁতৰ মানে জোক উঠিলে যে হেৰি মানে মই কেইদিনমান বা কৈ আছোঁ যে মই ফ্ৰেণ্ডহঁতৰ লগত চব আমি মাইকী মানুহখিনিয়ে যাম পিকনিক খাবলৈ, গতিকে তোমালোকে এখন ঠাই চাই দিয়ে গুৱাহাটীৰ ভিতৰত। তো মই মানে এখন ঠাইৰ নাম মানে লুক আউট কৰিছোঁ, পইণ্ট আউট কৰিছোঁ, কিন্তু তেওঁলোকে মানে মোৰ বেটি বুজি পোৱা নাই যে কোনখিনি ঠাইলৈ মই যাব বিচাৰিছোঁ। এয়া দুপৰীয়া হৈছে নহয়, আমাৰ হাণ্টাৰ কিন্তু চোফাখনত বিৰাট আৰাম কৰি শুই আছে। যি কি নহওক, সিহঁতে এতিয়া এটা ব্লগ চাই মানে থিৰাং কৰিলে যে কোনখিনি ঠাইৰ কথা মই কৈ আছোঁ, গতিকে ভাবিছেও। লগতে মোক কৈছে মা ব'লা, এতিয়াই ব'লা। ধুনুৱে মোক ক'লে কি মা এতিয়াই ব'লা, আমি চাই আহোঁগৈ। মই কৈছোঁ ব'ল তেনেহ'লে, আমাৰ এনেও ভোক লগা নাই, ব্ৰেকফাষ্ট দেৰিকৈ খাইছোঁ, গতিকে মন মেলিছে যেতিয়া যোৱাই ভাল। ৰখি থকা দৰকাৰ নাই, কাৰণ ক'ব নোৱাৰি না, আকৌ মন সলনি হ'লে ইহঁতে নোযোৱাও হয় জানাইনে বন্ধুসকল। গতিকে কৈছে যেতিয়া লগে ওলাইছোঁ আৰু যেনেকৈ আছোঁ মই, গা পা ধুই যেনেকৈ ড্ৰেছ কৰি আছিলোঁ ঘৰৰ ভিতৰত সেনেকৈয়ে ওলাইছোঁ। মন মেলিছে যেতিয়া ৰখি থকা নাই, চিধা গাড়ী লৈ আমি তিনিটাই ওলাই আহিলোঁ, ডাঙৰ বেটা, বোৱাৰী আৰু মই, এখন নতুন ঠাইৰ সন্ধানত। হাই এভৰিৱান, মোৰ এটা নতুন ব্লগলৈ আপোনালোকৰ সকলোকে ৱেলকাম। আজি আমি মোৰ ফেমিলিৰ সৈতে ওলাইছোঁ এটা পিকনিক স্পট বিচাৰি, যিটো নেকি আমি ইমান দিন ব্লগ, শ্বৰ্ট ভিডিঅ' সকলোতে শুনি আছিলোঁ। সেইকাৰণে নিজে চকুৰে চাবলৈ আমি ওলাই আহিছোঁ। আৰু ঠাইখনি দেখি মানে ব্লগত দেখি বহুত পচন্দও হৈছিলে, সেইটো কাৰণে আমি ইয়াৰ সন্ধানত ওলাই আহিছোঁ। ক'লৈকে ওলাই আহিছোঁ, গোটেইখিনি হিংছ দিম, অকণমান হিংছ মাজতে দি থওঁ। আহোম গাঁও হ'ল ধৰক আপোনালোকে হিংছটো বাৰু পিছত দি আছোঁ, কিন্তু চবচে ডাঙৰ কি কথা জানে বন্ধুসকল, এটা দেখিলোঁ কি ইয়াতে এটা উপপথৰ নাম হ'ল জুবিন গাৰ্গ। মইতো ফাৰ্ষ্ট টাইম দেখা পালোঁ ইয়াৰ উপপথ এটাৰ নাম জুবিন গাৰ্গ, কিন্তু মই ফটো তোলা বা কেপচাৰ কৰা নহ'ল, গৈ থকাটো আছে। মই তালৈ গৈ গম পাম এই পিকনিক স্পট থকা ঠাইটুকুৰাৰ নাম কি। এটা হিংছ দিব পাৰিছোঁ, আহোম গাঁও, যিটো নেকি ৰয়েল গ্ল'বেলৰ স্কুলৰ পিছফালে আৰু আয়ুষ চন্দ্ৰ হস্পিটেলখনৰ কিনাৰে, মানে ৰাস্তাটোৰ ওচৰত নেয়াৰ, মানে যিটো আয়ুষ চন্দ্ৰ ফ্ৰণ্টত যিটো মেইন ৰাস্তা আছে সেইটো দি, আৰু দিল্লী পাব্লিক স্কুল। তো দিল্লী পাব্লিক স্কুলখনো আছে, সেইফালেদি আহিব লাগিব আপোনালোকে। তাৰপিছত বাকী সুধি আমাৰ নিচিনা আমিও তেতিয়া সুধি গৈ থাকিম। তো সেনেকৈ আপোনালোকে পাই যাব। গতিকে মই দেখাই গৈ আছোঁ, আপোনালোকৰ একো অসুবিধা নহয়। মোৰ লগত আছে বাবা আৰু ধুনু। এতিয়া দুপৰীয়া 1টা বজাত ওলালোঁ, ধৰিব পৰা নাই, আৰু এতিয়া ওলাইছোঁ। একদম ওচৰতে এইখন কিনো স্কুলত চৰালা বিৰলা স্কুল যেন লাগিছে, নাই চেবা নে কিবা, দূৰৰ পৰা গম পোৱা নাই। SBA কিবা স্কুলখন নাম SBA। পিকনিকলৈ যাবলৈ এনেকৈ ওচৰৰ পৰা পানী টানি চব কিনিব পাব। আৰু পিকনিক যাবলৈছে, ওচৰত কি আছে দেখাই গৈ, কণী বইল কৰি আছে, সেইবিলাকো খাব পাৰিব, মানে অসুবিধা নাই। কি আছে গোটেইখিনি দেখাই গৈ আছোঁ। মানে আপোনালোকে ভাবি লওক যে পিকনিক স্পটলৈ আহিছে, কিবা কিনিবলৈ বাকী থাকি গ'ল। গতিকে দোকানবিলাক দেখাই গ'লে আপোনালোকে নিজেই বুজি পাব যে ইয়াতো এইখিনি বস্তু পাম, গতিকে অসুবিধা নাই। সেয়া চাওকচোন কিমান তামোল গছ, ঘাঁহ বন খাই আছে। আহি থাকক, ৰৈ নাযাব দেই বন্ধুসকল, মোৰ লগে আহি থাকক। কি ধুনীয়া ভিউ চাওক।
আপোনালোকক দৰ্শন কৰাই ধুনীয়া ৰাস্তাটো একচুৱেলি 2:30টাৰ পিছত আহিছোঁতো ৰ'দটো খালি হেৰিটো কমি গ'ল ৰ'দৰ তাপটো কমি গ'ল এইখন কি স্কুল কি কলেজ এইখন ইঞ্জিনিয়াৰিং কলেজ SITM এইটো এইখন স্কুল সেইখন স্কুলৰে বাছ আছিল যেন পাইছিলোঁ স্কলাৰ্ছ ন কিবা এইখন নেকি যি না বন্ধুসকল ময়ো নতুন অলপ চলপ ভুল হ'বও পাৰে আপোনালোকে ঠিক ঠাক কৰি ল'ব এয়া হ'ল চেগুন গছ এয়া হ'ল বাঁহ গাছ এয়া সৰু বাঁহ গছটোক কি বুলি কয় উৰুলি মাছ নে কি বুলি কয় মনতে নপৰিছে বিজুলী বাঁহ বিজুলী বাঁহটো এনেকৈ ডাঙৰ ঘন জংঘল এয়া ঘাঁহ এয়া দেখিছে কি ধুনীয়া বাঁহৰ গছ এই বাঁহখিনি কি বুলি কয় বন্ধুসকল এই বাঁহখিনি কি কয় ধুনু জানা নেকি মই জানিছিলোঁ ৰাতিপুৱা এতিয়া পাহৰি অলপ মোবাইলটো বন্ধ কৰি থওঁ নেকি যদি লাষ্টত স্পেচ নোহোৱা হৈ যায় তেতিয়া মোৰ ধুনীয়া ধুনীয়া ঠাইকণ দেখাবলৈ নাপাম পাৰ্কিং ঠাই আহি পালোঁ নেকি বাৰু আহি পালোহিয়ে আহি পালোঁ পিকনিক স্পটৰ ঠাইখিনি বন্ধুসকল ইয়াতে পিকনিক স্পটত আহিলে গাড়ীৰ পাৰ্কিং এটা ফিজ লয় সৰু গাড়ীত 100 rupees আৰু বাছত 250 টকা পাৰ্কিং প্লেচত ল'ব এইটো বলক এতিয়া নামো আমি প্লেচটো আহি পালোঁ অকণমান চাগে আপলৈ খোজকাঢ়ি যাব লাগিব ময়ো বন্ধুসকল নতুন গতিকে নামি আছোঁ আৰু সমান ঠাই নহয়তো ৰখাওঁতে অকণমান আই ধুনু অকণমান মোক উঠাই দেচোন সেইফালৰ পৰা নহয় এইফালৰ পৰা নেটৱৰ্কৰ কি দৰকাৰ আছিলে নেটৱৰ্কৰ আহি পালোহি পিকনিক স্পটটো এতিয়া আমিতো নতুন চাওঁ কি খোজেৰে যাব লাগিব নে গাড়ীখন নিব পাৰিম নে নোৱাৰিম ধৰিব পৰা নাই ওপৰলৈ উঠি যাওঁ তেতিয়া গম পাম উঠাই আছোঁ চিধা চিধা নেকি ৰ'ব বাবা আহি লওক চামা ঘূৰি দিয়া আমি ৰখি আছো তোমালে বাবা নতুন জেগা তোমাক উঠাইছো তো হেল্ল কৈ দিয়া ভাল দেখি আছে তো লাজ কৰিছে বাবাই এ মামা কোনফালে হয় এই উঠক না মই খিনি উঠাম হ'ব অলপ মাক উঠাই দিওঁ তাক উঠোৱাৰ কাৰণে খং কৰিছে কোনফালে হয় কি ধুনীয়া ভিউ চাওকচোন আমি যিটো পিকনিক স্পটলৈ আহিছোঁ আপোনাক গোটেইখন দেখাই আছোঁ এয়া প্ৰথম গাড়ী নুঠিব বুলি গাড়ীখন অনা নাছিলে সেই ভাইটিজনে ক'লে যে গাড়ী আহিব সৰু গাড়ী উঠে ওপৰলৈ আমাৰ বাবা অকণমান
অসুবিধা পাব বুলি থৈ আহিছে ভাবিছে ডাঙৰ গাড়ী আহিলে উঠিব হা অঁ হেৰি ভাইটি এই ঠাইখিনিৰ নাম কি গড়মুৱা নিজৰা পাৰ ন অঁ গাৰুঘুলি ঘোঁৰা মাও নিজৰা পাৰ বনভোজ শুভ উদ্বোধন গুৱাহাটী সমষ্টি বিধায়ক শ্ৰীযুত ৰবীন্দ্ৰনাথ কলিতাই স্থান গাৰুঘুলি গড়চুক জিলা কামৰূপ গাৰুঘুলি চাওক আপোনালোকক দেখাই দিলোঁ গোটেই ভয় লাগে নহয় আৰু সমান ঠাইলৈ যাই লওক ৰ'বক এই গাড়ীখন উঠাই লৈ গৈছে বাবাই ভাইটি নমাওঁতে আৰু অসুবিধা নহয় ন আচ্ছা এনেই সি ওপৰত উঠাই পাইছে কিন্তু ইয়াতে অলপ দেখোন সিয়ে আচ্ছা আচ্ছা নহয় আমি তাৰমানে হেৰি একদিন পিকনিকলৈ আহিম এইকেইদিনতে মই বোলে ঠাইখন চাই আহোঁ অঁ নিজে চকু নহয় মই হেৰিও চালোঁ ভিডিঅ' চালোঁ ৰাতিপুৱা চাই পেলাই আহিছোঁ এতিয়া মই বোলো নাই আগতে চাই আহোঁ ঠাইখন যোৱাৰ আগতে ইহঁতে যেনিবা আগতে আহিছে তেতিয়া পিকনিক স্পট বোলে নাছিলে এনেই অঁ ইহঁতে এনেই আগতে অহা যোৱা কৰিছে ইহঁতে বাবাহঁতে বাবা তললৈ যাব নোৱাৰিব ন চাহ খাম ৰ'বা আহি মানে এটা চাহো খোৱা কি ধুনীয়া লাগিছে ঘৰটো সেইফালেদি নামি আহিছে দেখিছে ওখ ৰাস্তাটো এতিয়া এই আমাৰ পিকনিক পাৰ্টিয়ে পিকনিক খাই আছে আমাৰ মই ধুনু ধুনু আৰে মই গৰুক অলপমান ভয় কৰোঁ কুকুৰাকে ভয় নকৰোঁ নালাগে নধৰ गरुड़ कौन लगी रोड़ी से रो 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 छोटू छोटू मेरे को कौन पकड़ रहा है ओ अच्छा पत्थर पकड़ रहा है मैं सोचा मेरे कोई शुभ चिंतक आ गया मेरे लिए बोल 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 गस मैं पा गस गस नहीं दो नेरो मैं रो 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 तू थोड़ी देर ना तुम यही मुझे वहाँ बैठ के मांग भरा रो 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 এখন এটুটে ধৰিব লাগে তাৰমানে ভৰি হেৰি মাটিতে দি যাব মাটি দিব লাগে লৈ থাকিলে অলপ হেৰি লাগে কষ্ট হ'ল মোৰ যেহেতু মোৰ অকণমান আঙুলি ভৰিত অকণমান বিষ আছিলে এইখিনি পাৰ হৈ আহিছে বন্ধুসকল সেইখিনি এইখিনি পাৰ একদম পানী টানি নাই এইখিনিতে পানী 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 পিকনিক খালে কিন্তু সকলোৱে পানী কিনি কিনি লৈ আহিব ইয়াতো পোৱা যায় দোকান আছে পানী কিনাৰ কিন্তু আপোনালোকে ঘৰৰ পৰাই ডাঙৰ ডাঙৰ বটলত পানী লৈ আহিব সবকে জানকাৰী দি দিয়া হৈছে ধুনীয়া ঠাই চক বহুত পিকনিক খায়া আছে আজি বুলিহে অকণমান খালি খালি পাইছে অন্য দিন হয়তো বহুত ভিৰ হ'ব সোনকালে আহি যাব যোনে যোনে পিকনিক খাবলৈ মন আছে এইখিনিত গাৰুগুলি হয় আহোম গাঁৱেদি ডিপিএছ স্কুলৰ ওচৰৰে আয়ুষন হস্পিটেলৰ কিনাৰেৰে বাছ ইমানখিনিতো জানকাৰী দিয়ে দিলোঁ बेटा उतर रहे हैं चलो मैं भी जाऊँ
चलो मैं भी चलो नामो কি ভাল লাগিছে হয়নে বন্ধুসকল ঝৰ্ণাৰ যিটো নিজৰাৰ পানীৰ আৱাজটো প্ৰকৃতিৰ কি ধুনীয়া খাবলৈ লয় না চাফ চিকুণ ধুনীয়া বিউটিফুল সিনাৰী পাৰ্কিঙৰ কাৰণে সেইটো বেলেগ এইটোতো বেলেগ ল'ব কাক সেইটো গুটি ল'ব পাৰিম নেকি এয়া আমি চোৱা হ'ল পিকনিক স্পটটো আহিম ইয়ালৈ গোটেই বান্ধৱীসকলৰ লগত ভাল লাগিছে খুব ভাল লাগিছে ঠাইও চিলেক্ট কৰি থৈছোঁ কিন্তু ৰবিবাৰে আহিমতো ঠাই পাবলৈ অলপ দিগদাৰ হ'ব দেৰি হ'লে 10টা বাজি গ'লে বহুত ঠাই পোৱা দিগদাৰ আছে মই যি দেখিলোঁ আজি দিগদাৰ আছে আৰু বহুত চাফ চিকুণ দেই বহুত চফা ঠাইখিনি তো মই বেক কেমেৰা দি দেখাই আছোঁ এতিয়া আকৌ এতিয়া মই যাবৰ হৈছে সেইকাৰণে লাষ্ট বাৰ মই বেক কেমেৰা দি দেখাই আছোঁ সেইটো ঝৰ্ণা সেইখিনি ইয়াতে দেখিছে সমান সমান জেগা বহুত ঠাই আছে ইয়াতে কিন্তু সোনকালে আহিব লাগিব 10টাৰ আগতে আহি পেলাই 9টা মানত আহিবলৈতো কথাই নাছে এয়া ৰাস্তাৰ ওপৰত অলপমান গাড়ী যায় কিন্তু তললৈকে আমি নিয়া নাই আৰু পিকনিক গাড়ীবিলাক যাব বাছ নহ'ব ৰাস্তা আগলৈ অকণ সৰু এই উইংগাৰ টাইপ আৰু সেইবিলাক মেজিক উইংগাৰ সেইবিলাকে আহিব গতিকে আপোনালোকক জানকাৰী যিখিনি পাৰোঁ দিলোঁ আৰু সেনেকৈ আহিব আৰু বাছ আনিলে বহুত দূৰত থ'ব লাগিব ন আপোনালোকে একদম বহুতখিনি খোজকাঢ়ি আহিব লাগিব সৰু গাড়ী আহিলে একদম পিকনিক স্পটৰ ওচৰলৈ আহিব পাৰিব ন সৰুকৰ মানে উইংগাৰ ইমানো সৰু নহয় আৰু সেইজনী মোৰ ধুনু আৰু গাড়ীত উঠিছে মোৰ ডাঙৰ বেটা এতিয়া গাড়ী বেক কৰিব মই আপোনালোকক এটা বস্তু দেখাম সেইকাৰণে দোকান বহুত আছে বহুত দোকান পোহাৰ আছে দেই খোৱা বস্তু চাহৰ লগত খোৱা বস্তু চবেই আছে ভাল লাগিছে ঠাইখিনি পানী দুনীৰ কোনো অসুবিধা নাই কিনি খাব পাৰে আপোনালোকে চাওক মা যদি ওচৰতে পিকনিক স্পট লাগে দেন বিৰাট ধুনীয়া জেগাটো এনেই মাইণ্ড ফ্ৰেছ কৰিব আহিবলৈও যদি ফ্ৰেণ্ডৰ লগত আহে ফেমিলিৰ লগত আহে বিৰাট ধুনীয়া বন্ধুসকল পিছে কেনেকুৱা লাগিছে মই দেখুওৱা ঠাইখন মই নিজে নিজে ব্লগ আৰু শ্বৰ্ট ভিডিঅ'বিলাক চাই ইয়ালৈ আহি পালোহি এতিয়া আপোনালোকৰ পিছে কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিব ভাল লগা ঠাইয়ে হয় নেচাৰেল ভিউৰে ভৰ্তি গোটেইখন একেবাৰে পানীৰ কলকলনি চৰাইৰ মাত এনেকুৱা পিকনিক স্পট হ'লে বহুত ভাল লাগে যিখিনিক মই কেইটামান পোষ্ট দি আছোঁ মোৰ ধুনীয়া মোক মানে কেপচাৰ কৰি আছে